গুৱাহাটীত মহিলাৰ সাজ পিন্ধি চোৰৰ সন্ত্ৰাস। গুৱাহাটীৰ বিভিন্ন অঞ্চলত একাংশ চোৰে মহিলাৰ বেশত উৎপাত চলোৱাত ত্ৰাহি মধুসূদন দেখিছে ৰাইজে। বিশেষকৈ গুৱাহাটীৰ ব্যস্ত ৰুক্মিণী গাঁৱত আতিকুৰ আলী নামৰ লোকজনৰ ই ৰিক্সা চুৰি হয়। উপায়ন্ত হৈ নিজৰ জীৱসদৃশ ই ৰিক্সাখন চুৰি হোৱা ঘটনাৰ বিষয়ে আতিকুৰ আলীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। ভাড়াঘৰত সংযুক্ত চিচিটিভিত বন্দী হোৱা মহিলা চোৰণিৰ বিষয়ে এএন লাইভৰ আগত ই ৰিক্সাৰ গৰাকী আতিকুৰ আলীয়ে কি ক'লে শুনক। গুৱাহাটীৰ অলিয়ে গলিয়ে এতিয়া কেৱল চোৰ চোৰণিৰ সন্ত্ৰাস। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন এএন লাইভ। কেমেৰাটো দায়িত্ব ভাল কৰি আছে, মুভ কৰি কৰিহে গম পাইছোঁ আৰু আহিব জানো এইটো। মোৰ নাম আতিকুৰ আলী। মই ৰুক্মিণী গাঁও চকতে থাকোঁ। এইখিনিতে থাকোঁ মই। এইটো বিল্ডিঙৰ ওপৰত থাকোঁ মই। ইয়াতে ই ৰিক্সাখন কালি ৰাতি থৈ গৈছিলোঁ, থৈ পেলাই ৰুমত বাগাত দিছিলোঁ। কালি মই 1টামান বজাত উঠি পেলাই চাইছোঁ ই ৰিক্সাখন আছে নে নাই, আৰু লক হৈছিল না হোৱা নাছিল। মই একবাৰ চাই গৈছোঁ তলত আহি পেলাই, মই চাই গৈছোঁ লক আছে। তাৰপিছত মই টোপনি আহিছোঁ। টোপনি অহাৰ পিছত যেতিয়া ই ৰিক্সাৰ হেৰিটো বাজি উঠিছে, মই তেতিয়া সাৰ পোৱা নাই। গতিকে চোৰে চুৰি কৰিছে এইটোতো মই গম পোৱা নাই। ইমান দিন ধৰি আছে, একো হোৱা নাই। আজিলৈকে মোটামুটি 18 মাহে হ'ল ই ৰিক্সা লোৱা হ'ল, একো হোৱা নাছিলে আগত। যোৱাকালি ৰাতি ই ৰিক্সাখন চোৰে চুৰ কৰি লৈ গ'ল। ইয়াতে চিচি কেমেৰা আছে, ইয়াতে দেখা পাই আছোঁ। কিন্তু মানুহটো মুখত মাস্ক মাৰি আহিছে আৰু ছোৱালীৰ দৰে কাপোৰ কানি পিন্ধি আহিছে, সেইকাৰণে ভালদৰে তাক চিনাক্ত কৰিব পৰা নাই। গতিকে মই প্ৰশাসনৰ আগত এইটোৱে অনুৰোধ কৰোঁ যে আমি অতি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী হয়, আমি ই ৰিক্সা চলাই পেলাই ঘৰখন চলাই আছোঁ। আমাৰ ই ৰিক্সাখন অতি সোনকালে গুৰুত্ব সহকাৰে ওলাই দিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।